শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পাছত প্ৰতিনিধি সভাত নিৰ্বাচিত হ'ব আগন্তুক ৩টা বৰ্ষৰ কাৰ্যকালৰ বাবে স্থায়ী সাধাৰণ সম্পাদক আসুৰ সাধাৰণ সভা কেন্দ্ৰ কৰি উদুলি মুদুলি ঐতিহাসিক তলাতল ঘৰৰ বাকৰি শিক্ষাৰ্থীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে আয়োজন কৰা হয় সাংস্কৃতিক কাৰ্যসূচী সাধাৰণ সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ক'লে আগন্তুক পৰিকল্পনাৰ কথা লগতে ক'লে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ লওক জীৱানবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা হয় পৰীক্ষাসমূহত যাতে ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'ব পাৰে এখন জিলাত এটা কোচিং চেণ্টাৰ স্থাপন কৰিবৰ কাৰণে আমাৰ পৰিকল্পনা আছে বছৰে 25 গৰাকী ছাত্ৰ ছাত্ৰী ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত প্ৰস্তুত কৰিবৰ কাৰণে পৰিকল্পনা সপোন আছে এই দিশত আমি আপোনালোক সকলোৰে আমি অভিভাৱকত্ব কামনা কৰিছোঁ চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা লওক ৰাজ্য স্থাপন কৰক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নিবনুৱাৰ সংস্থাপনৰ বাবেও ল'ব লাগে সঠিক পদক্ষেপ এই দাবীৰে সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া আমি কৈছো যে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত অসমত চেণ্টাৰ অফ এক্সেলেন্স ফৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স স্থাপন কৰিব লাগে সমগ্ৰ দেশত 3খন দিয়াৰ কথা কৈছিলে অসমতো এখন দিয়ক অসমত নেশ্যনেল ইনষ্টিটিউট অফ এনিমেল বায়োটেকনলজি হ'ব লাগে যে বিনামূলীয়া স্কুটি দিছা ঠিকেই আছে কিন্তু কেৱল অৰুণোদয়ৰ টকাকেইটাৰে ঘৰখন চলাই থকা বিধৱা মাতৃগৰাকীয়ে নিজৰ জিৰণিয়ে বিনামূলীয়াকৈ পোৱা স্কুটিখনৰ কাৰণে 100 টকা লিটাৰ পেট্ৰল কিনিব নে 150 টকা 200 টকা লিটাৰ মিঠাতেল কিনি নিজৰ ঘৰৰ চৌকা জ্বলাব সেই প্ৰশ্নটো চৰকাৰক আমি সুধিব লাগিব অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণৰ দাবী বিভেদকামী নীতিৰ পৰিৱৰ্তে একতা স্থাপনৰ নীতি গ্ৰহণৰ দাবী চৰকাৰক আজি শিৱসাগৰৰ পৰা আমি কথা স্পষ্ট কৰি দিব খোজো এইখন অসম আমাৰ এইখন অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব আৰু এই লক্ষ্য উপনীত নোহোৱালৈকে আমি ক্ষান্ত নহওঁ তাৰ ৰূপৰেখা শিৱসাগৰ সাধাৰণ সভাই প্ৰস্তুত কৰিব আগন্তুক সময়ত আসুৱে কি কামত মনোনিৱেশ কৰিব কেনেদৰে আগুৱাই নিব কাৰ্যপন্থা এই লৈ ৰূপৰেখা তৈয়াৰ কৰাৰ বাবে আলোচনা কৰাৰ লগতে সাধাৰণ সভাৰ কাৰ্যসূচীত সৰব হৈ পৰে চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম